নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই এইচ চামছৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। আজি হৈছে যোগ দিৱস আৰু যোগ দিৱসৰ পোনপ্ৰথমতে মই দেখুৱাই লৈছোঁ এয়া আমাৰ প্ৰস্তুতি চলি আছে। চাওক এইখন আমাৰ স্কুল, আমাৰ ল'ৰা ছোৱালী যথেষ্ট আহিলে। আমাৰ বাইদেউক চাওক এবাৰ আজি কি ধুনীয়া হৈ আহিছে। এনেহ'লে মেখেলা চাদৰ পিন্ধি আহিব লাগে ন বাইদেউ? হয়, আজি এটা দিন আমি চুইদাৰ পিন্ধিব পাৰোঁ ন, কিমান সুখৰ দিন আজি। আজিৰ দিনটো ন ভাল লাগিছে, আজিৰ ভাল দিনটো লাগিছে। এনে তোলাটো ভালো লাগে। আমাৰ দীপালী বাইদেউক চাওক যোগ দিৱসৰ প্ৰস্তুতি চলাইছে একদম। কওক কিবা এটা কি একোৱে নকলা, কিবা এটা কওক, ক'ব লাগিব ন। কওক কিবা এটা। এয়া প্ৰস্তুত হৈছোঁ আৰু কিমান কি কৰিব পাৰোঁ নাজানো। আগতকৈ স্বাস্থ্য অলপ বেছি হৈছে, গতিকে স্বাস্থ্যটো কমাম বুলি আহিছোঁ। চাওঁ আৰু সেইদিনাই কমিব আইডিটো যোগ দিৱসৰ শুভেচ্ছা।
ছাত্ৰ ছাত্ৰী বন্ধুসকল আৰু আমাৰ আদৰৰ পূব আঞ্চলিক শিক্ষাখণ্ডৰ মহান ব্যক্তি বিচনা কমিটিৰ দায়িত্বত থকা ব্যক্তিসকল আশা কৰ্মীসকল যিসকলে উপস্থিত আছে সকলোকে মই মোৰ ফালৰ পৰা সম্ভাষণ যাচিছোঁ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ গোটেই বিশ্বতে পালন কৰিছে। গোটেই বিশ্বৰ পৰা নাই তাৰে কেইখনমান ৰাষ্ট্ৰ আছে। এতিয়া কমেও 50ৰ ওপৰত ৰাষ্ট্ৰই এই দিৱসটো পালন কৰিছে। সম্পৰ্কে আজি আমাৰ ইয়াত অনুষ্ঠিত হৈছে আৰু এই হ'বলগীয়া দিৱসটো আমি কেনেধৰণে উদযাপন কৰি সেইখিনিও আমাৰ কৰা আছে। ভিতৰতে আজি মোক যিটো দায়িত্ব ন্যস্ত কৰিছে যোগ দিৱসৰ যিটো কাৰ্যসূচী পৰিচালনা কৰিবৰ কাৰণে সেইটো আসন মই গ্ৰহণ কৰিছোঁ আৰু এই দিৱসৰ উপলক্ষে যিখিনি কাৰ্যসূচী ইয়াত ততাতৈয়াকৈ দেখা গৈছে যিখিনি আগত উল্লেখ কৰিছোঁ সেইখিনি মই সন্তুষ্ট কৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱত সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়া আজি মূল উদ্দেশ্যটো হৈছে আমি যোগ ব্যায়াম কিয় কৰিব লাগে। এই শ্ৰদ্ধা আমাৰ ভাৰতৰ আমাৰ স্বনামধন্য প্ৰধানমন্ত্ৰী সৌজন্যত আৰম্ভ কৰা 2014 চনৰ 11 জুন তাৰিখত তেখেতৰ নেশ্যন যিটো উনগা যিটো ইউনাইটেড নেশ্যন এছেম্বলিত তেখেতে এইটো কি কৰাইছিলে আমাৰ ৱৰ্ল্ড যিটো বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো তেতিয়া 2014 চনতেই অনুষ্ঠিত কৰাইছিল আৰু তেতিয়াৰ পৰাই বিশ্বত তেখেতৰ নেতৃত্বতে যে যোগ দিৱস পালন কৰিব লাগিব বুলি তেতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই 2014 চনৰ পৰাই প্ৰতি বছৰে আমি আজিলৈকে যোগ দিৱসটো পালন কৰি আহিছোঁ। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমি কি হ'ব লাগিব, আমি প্ৰথম সদায় নিৰোগী হৈ থাকিব লাগিব। যোগ দিৱসৰ পতাৰ মূল উদ্দেশ্যটো হৈছে চেল্ফ এণ্ড ছ'চাইটি, অৰ্থাৎ আমি যেতিয়া ভাল হৈ থাকিম এখন সমাজ গঠন কৰিবলৈ হ'লে আমি প্ৰথমতে আমি সকলোৱে কি হ'ব লাগিব, শক্তিশালী হ'ব লাগে। তেতিয়াহ'লে এখন আমি শক্তিশালী ৰাজ্য, শক্তিশালী এখন ভাৰত বা শক্তিশালী এখন দেশ বনাব পাৰিম আমি। সেইকাৰণে আমি প্ৰত্যেকে কি কৰিব লাগে, ব্যায়াম কৰিব লাগে। ব্যায়াম কৰিলেহে আমাৰ শৰীৰ মন তন মন সকলো কি হৈ থাকিব, স্বাস্থ্য হৈ থাকিব। সেইকাৰণে সদায় চেষ্টা কৰিব লাগে যে আমি প্ৰত্যেক দিনে অন্ততঃ আমি আধা ঘণ্টা সময় হ'লেও আমাৰ নিজৰ শৰীৰটোক সময় দিব লাগে। সময় দিলেহে আমি কি কৰিব পাৰিম, নিজৰ শৰীৰটোক আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিম। আজি চাওক আপোনালোকে দেখিছে যে প্ৰত্যেক মানুহৰ কিবা নহয় কিবা এটা সমস্যা আছে। যে আজি টাউন চেণ্টাৰ বা হস্পিটেলবিলাকলৈ যাওক, যে প্ৰত্যেকটো মানুহেই যে কিবা নহয় কিবা এটা বেমাৰত ভুক্তভোগী হৈ আছে। ইয়াৰ মূলতে হৈছে যে আমাৰ বিভিন্ন সময়ত আমি নিজৰ কৰ্মবিলাক সময়মতে নকৰাৰ কাৰণে, অৰ্থাৎ আমি যে এই যে যোগ ব্যায়ামটো কিয় কৰিব লাগে, সেই বস্তুটোৰ প্ৰতি প্ৰত্যেকজন ব্যক্তিৰ ধাৰণা এতিয়া প্ৰত্যেকটো ব্যক্তিৰ মাজত তেনেকুৱা ধাৰণাবিলাক অহা নাই। যে বিভিন্ন সময়ত কামৰ প্ৰেছাৰ থাকি বিভিন্ন ব্যক্তিসকলে বিভিন্ন সমস্যাৰ মাজত সোমাই থাকি তেওঁলোকে এই যোগ যে ব্যায়াম কৰিবলৈ তেওঁলোকক সময় দিবলৈ পৰা নাই, যাৰ ফলত তেওঁলোকে নিৰোগী হৈ থকা নাই। তেওঁলোকে সম্পূৰ্ণভাৱে অসুস্থ হৈ আজি বিভিন্ন বেমাৰত ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে। সেইকাৰণে যে আমি যোগ ব্যায়াম কৰাৰ মূল উদ্দেশ্য হৈছে আমি প্ৰথম নিজক শক্তিশালী কৰিব লাগিব। যে ল'ৰা ছোৱালীসকল আছে যে তেওঁলোকে যোগ ব্যায়াম যেতিয়া আৰম্ভ এতিয়াৰ পৰাই কৰিব, তেতিয়া বডিটো তেওঁলোকৰ ফ্লেক্সিবল হ'ব, অৰ্থাৎ নমনীয়তা আহিব। আৰু যদি এতিয়াৰ পৰা তেওঁলোকক যদি সেই ব্যায়ামবিলাক শিকোৱা নাযায় বা আসনবিলাক বিভিন্ন আসনবিলাক আছে, আজি আমাৰ যোগ ব্যায়ামৰ যিজন মহান গুৰু ফাদাৰ বুলি কোৱা হয়, সেই ফাদাৰজন হৈছে আমাৰ মহাঋষি পতঞ্জলি আছিল। তেওঁ আমাৰ অভিভাৱক, যিটো যোগ ব্যায়ামৰ যিটো আৱিষ্কাৰক, সেই ফাদাৰ হৈছে আমাৰ মহাঋষি পতঞ্জলি। আজি তেখেতসকলে দেখুৱাইছে, অৰ্থাৎ যোগ ব্যায়ামটো আমাৰ ভাৰততেই উৎপত্তি হৈছে। এইটো কোনো আমাৰ বেলেগ দেশে উৎপত্তি কৰা নাই, উৎপত্তি হৈছে আমাৰ ভাৰতবৰ্ষত।
মানে প্ৰাচীন কালতেই আমাৰ যোগ ব্যায়াম আছিল, আমাৰ ঋষি মুনিসকল আছিল, তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে যোগ ব্যায়াম কৰিব পাৰিছিল, যাৰ ফলত তেওঁলোকে আজি এই বস্তুবিলাক হৈছে আমাৰ নিজৰ বস্তু, য'ত আমি কি কৰিছোঁ গোটেই বিশ্বত আজি বিয়পাই দিছোঁ। যে ঋষি মুনিসকলে আজি হাজাৰ বছৰ ধৰি তেওঁলোকে যোগ ব্যায়াম কৰি তেওঁলোকে বিভিন্ন পাৰ্গত হৈছিল, তেওঁলোকৰ শৰীৰ তন মন পূৰা শক্তিশালী হৈ আছিল, যাৰ কাৰণে আমি তেওঁলোকৰ জ্ঞানবিলাক আচলতে আমি ল'ব লাগে। যে প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে আমি শিকাব লাগে যে যোগ কেনেকৈ বিভিন্ন আমাৰ আজি তেখেতে যোগ ব্যায়ামৰ ওপৰত তেখেতে প্ৰশিক্ষণ লৈ আহিছে, যে সেই প্ৰশিক্ষণ অনুযায়ী কেনেকৈ কৰিব লাগে তেওঁ আজি শিকাব। যে সেই নিয়মবিলাক মানি পেলাই আপোনালোকে প্ৰত্যেক দিনে ঘৰত যদি আধা ঘণ্টা সময় কৰে নিশ্চয় আমাৰ সকলো কাৰণেই লাভ হ'ব। তাৰ যোগ ব্যায়াম আমাৰ এটা প্ৰাচীন সংস্কৃত শব্দৰ পৰাই সৃষ্টি, যিটো সংস্কৃতৰ লগত জড়িত হৈছিল, আৰু আজি দেশত আজি গোটেই বিশ্বত 177খন দেশে আজি কি কৰিছে যোগ ব্যায়াম কৰ্পৰেট কৰিছে, অৰ্থাৎ 177 দেশখনে অৰ্থাৎ 177খন দেশে যোগ ব্যায়াম ইণ্টাৰনেশ্যনেল যিটো যোগ দিৱসত আজি ভাগ লৈছে। প্ৰত্যেকখন দেশে আজি যোগ দিৱস পালন কৰিছে। তো সেইটো কাৰণে আমাৰ ভাল খবৰ, যিটো নেতৃত্বত আমাৰ মহামান্য যিটো প্ৰধানমন্ত্ৰীৰ নেতৃত্বত 2014 চনত যিটো যোগ ব্যায়াম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে যে স্বীকৃতি দিলে, সেইটো আমাৰ কাৰণে 3, 4, 5 আৰু বিপৰীত হ'ব, বিপৰীত বাওঁফালৰ পৰা হা 1, 2, 3, 4, 5 3, 4, 5 আৰু যিহেতু আমাৰ জেগা কম আৰু বৰষুণো পৰি আছে, আমি ভিতৰত কৰি আছোঁ যোগ দিৱস, সেইকাৰণে আমি প্ৰথমতে ল'ৰা ছোৱালীখিনিক কৰাই ল'লোঁ অকণমান যোগ ব্যায়াম, ফ্ৰী হেণ্ড এক্সাৰচাইজ, তাৰপিছত তেওঁলোকক লঘু আহাৰ অকণমান বিতৰণ কৰি তেওঁলোকক ঘৰলৈ পঠিয়াই দিছোঁ। পঠিয়াই দিয়াৰ পিছত আকৌ আমি ডাঙৰখিনিয়ে এতিয়া সাজু হৈছোঁ কৰিবলৈ। এয়া দেখিছে আমি কৰি আছোঁ। पूरा आराम से सुनो अंदर का ना कोई पूरा आराम से मैं कर रहा हूं ठीक है रेडी বিপরীত 1, 2, 3, 4 উপরে দিয়ে বাজে আছে ঠিক আছে তার পিছটা আমি 1, 2, 3 লাহে লাহে দৃষ্টি তলত থাকিব যিমান পাৰে একদম তলত হাতটো দিব 4 উপর ফালে দৃষ্টি উপর ফালে দৃষ্টি উপর ফালে হল না 5 আকৌ এফালে তল ফালে 6 লাহে লাহে উঠাব এনেকা আছে ঠিক আছে দৃষ্টি ইফালে থাকিব 7 দৃষ্টি ইফালে ভৰি কটাই ফেলাই দিব নেক্সট আৰু ইফালে 1, 2, 3 লাহে লাহে যাব কষ্ট পাব নহ'লে যিমান পাৰে তলফালে যাব পাৰাখিনি 4 ইফালে দৃষ্টি একদম আঙুলি কোনো নালাগে ৰেডি 4, 8, 9, 10 6, 8 jadi karena aram kita mau bisa
আৰু আজি আমি ইমানতে সামৰিলোঁ আমাৰ যোগ ব্যায়াম আৰু শেষত আমি সকলোৱে লঘু আহাৰ গ্ৰহণ কৰিছোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।